এইটো চাওক বেংক ষ্টেটমেণ্টটো এক্সপায়াৰি ডেট আছিল মানে চাওক ডিচেম্বৰ 21 এনেকুৱা আছিল এই বেংক ষ্টেটমেণ্টটো হৈ গ'ল মানে এতিয়া মই কি কৰিম ৰিফ্ৰেছ কৰিম এই আঙুলি দি এনেকৈ ৰিফ্ৰেছ কৰিম ৰিফ্ৰেছ কৰাৰ পিছত চাওক এইটো নাইকিয়া হৈ গ'ল মানে বেংক ষ্টেটমেণ্টটো হৈ গ'ল ঠিক আছে এতিয়া এইটো যে বেংক ষ্টেটমেণ্টটো মই যে কৰিলোঁ ক'ত দেখাব পাৰি ইয়াত হোমত যাবা হোমত গ'লোঁ এই যে হোমত যাবা এনেকৈ তলত যাবা এইটো পে আউটত যাবা পে আউটত গৈ এইটো হল দেখাব চাওক এতিয়া আজি কৰিলোঁ যিহেতু 16 তাৰিখ হ'ল মানে আজি 11 তাৰিখ বুজিছা আজি হ'ল কেই তাৰিখ 11 তাৰিখ তো 5 দিন হ'ল থাকে যিকোনো বেংক ষ্টেটমেণ্ট কৰিলে আৰু তুমি কি ভুল কাম কৰিছা জানা বেলেগ এটা নাম্বাৰ মিষ্টেকত বহি গৈছিল চিগনেচাৰ সেইটো এতিয়া নতুন আৰু সেনেকুৱা যেনেকৈ আছে লাল সেনেকুৱা আহিব ঠিক আছে আৰু আপোনাৰ ঘৰ ক'ত গোৱালপাৰা তো বুজি পালে আপোনালোকে ফেচবুকত যেতিয়া বেংক ষ্টেটমেণ্টটো কৰিব বেংক ষ্টেটমেণ্টটো কৰোঁতে যদি মিডিল নেমটো যদি উল্টা পুল্টা বহাই দিয়ে যদি আপোনাৰ মিডিল নেম নাই তো নবহাব যেনেকৈ এই ভাইৰ নাম কি নাম আছিল নাম কি হাফিজুল ইছলাম তা ই কি কৰিছে তুমি তো ফৰ্মটো ফিল আপ কৰা নাই বেংকৰ ষ্টেটমেণ্ট বেলেগৰ দ্বাৰা কৰিছে না তা ই কি কৈছে হাফিজুৰ ৰহমান নামটো বহাইছে ভালে তাৰ পিছৰ যিটো চেপ্টাৰ আছে নেক্সট পজিশ্যনত তাতে তাৰ মিডিল নেমত মোবাইল নাম্বাৰটো কোনোবা এজন বন্ধুৰ মোবাইল নাম্বাৰটো বহাই দিছে আৰু তুমি বহা তাই বহাই দিছে না এই মোবাইল নাম্বাৰটো বহাই দিয়াৰ কাৰণে মিডিল নেম হৈ গ'ল মানে এতিয়া কিন্তু তাৰ বেংকৰ পাছবুকত মিডিল নেমটো মোবাইল নাম্বাৰটো নহয় তাৰ হাফিজুৰ ৰহমান আছে কিন্তু মোবাইল নাম্বাৰটো ছিগনেচাৰ বহাব লাগিব নহ'লে ছাবমিট নহ'ব আৰু এই যে পান কাৰ্ডখন আছে পান কাৰ্ডৰ নাম আৰু ভোটাৰ পান কাৰ্ড আৰু বেংকৰ পাছবুকৰ নাম ছেম হ'ব লাগিব এতিয়া মিডিল নেমটো হ'ল যে সেইটো ছাবমিট সেনেকৈ কৰিলোঁ মানে বুজিছা এতিয়া তোমাৰ নেক্সট আৰু এবাৰ আহিব তেতিয়াহে আৰু কৰিব পাৰিবা বুজিছা আৰু মেইন কথা হ'ল আৰু যদি নেক্সট টাইম যদি তুমি যদি আৰু যদি নিজে ফৰ্মটো ফিল আপ কৰা যদি কিবা ভুল হয় তেতিয়া তোমাক আৰু এবাৰ আহিব লাগিব আৰু কৰিব লাগিব বুজিছা গোৱালপাৰা কোন ঠাইত ঘৰ গোৱালপাৰা মেইন টাউনতে হয় আৰু ফেচবুকে মোক লগ পাই কিমান দিন হ'ল আপোনাক লগ পালোঁ 15 দিনমান হৈছে তাৰপিছত মোৰ এতিয়া অহাৰ কাৰণটো কি মানে ফেচবুকৰ ইছ্যু চবৰে চাই থাকোঁ ইছ্যুবিলাক আপুনি ঠিক কৰি দিয়ে হয় আপোনাক ছাবস্ক্ৰাইব কৰিছোঁ তাৰ পৰা নাম্বাৰ লৈছোঁ নাম্বাৰ লৈ আপোনাৰ লগত হোৱাটছআপত কথা পাতিছিলোঁ অ'কে তাৰপিছত ইছ্যু হৈছে মোৰ হোৱাটছআপ নাম্বাৰ যে লৈছে ফেচিলিটি পাইছে নে পোৱা নাই পাইছোঁ বেলেগে কোনোবা এনেকৈ ফেচিলিটি দিব নাই দে আপোনাক যিকোনো স্ক্ৰীনশ্বট দিলে আপুনি এইটোৰ উত্তৰ দি দিছে লগে লগে সেইটো ফেচিলিটি পাই থাকিব ঠিক আছে আৰু ভাল লাগিল লগ পাই আৰু এইফালে ভাই আহিছে আমাৰ আচ্ছা ভাই আপুনি ক'ত পাইছে ধুবুৰী ক'ত ঘৰ 2 নম্বৰ আৰু আপুনি ক'ত পাইছে একেলগে না প্ৰব্লেম কি আছে আপোনাৰ মোৰ মানে এই মনিটৰেশ্যন পোৱা নাই এতিয়া মই কাম কৰি আছোঁ এতিয়া মনিটৰেশ্যন পোৱা নাই কিমান দিন হ'ল কাম কৰা কাম কৰি আছোঁ মোটামুটি 1.5 মাহ হৈছে 1.5 মাহ হৈছে না ঠিক আছে অকণ চাই আছোঁ ঠিক আছে তো আপোনালোকে যিসকলৰ পে আউটৰ যিটো প্ৰব্লেম আছে মই যিখিনি কথা ক'লোঁ এইখিনি কথা ভালদৰে বুজিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ নামটো চাপ'জ মোৰ নাম অপূৰ্বনাথ বেংক ষ্টেটমেণ্টত অপূৰ্বনাথে বহাবা মিডিল নেম নাই মিডিল নেম নহ'বা যদি মিডিল নেম থাকে তা মিডিল নেমটো বহাব তাতে নোৱাৰিবা প্ৰথম ছেকেণ্ডতহে বহাব পাৰিবা ছেকেণ্ড য'ত মিডিল নেমটো থাকিব কুমাৰ যদি থাকে তাৰপৰা মোৰ নাম অপূৰ্বনাথ যদি মই কুমাৰ থাকে অপূৰ্ব কুমাৰ সেই কুমাৰটোহে মিডিল নেম যিয়ে নহওক ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ কথা আহি কেনেকুৱা লাগিছে ভাল লাগিছে দাদা হয় এতিয়া ভালদৰে কাম কৰি যোৱা ঠিক আছে বাকী প্ৰফাইলটো চেক কৰি দি আছোঁ ঠিক আছে আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব